আৰু এনেকুৱা বহুত ইউটিউবাৰ আছে যে মোৰ নিচিনা এনেকুৱা ইউটিউবাৰ আছে যে আমাৰ এইখিনি লোকেল বস্তুখিনি দেখাব খোজে কিন্তু তেওঁলোকে এটা চান্স নাপায় ইউটিউবাৰখিনিয়ে। হিয়াৰে লখিমী মনৰে মৰমী সপোনৰে পাহি তুমি জীৱন। আপোনালোকক যে কৈছিলোঁ ষ্ট্ৰবেৰী খেতি চাওক কেনেকৈ কৰিছে ষ্ট্ৰবেৰী চাব। তো ইয়াৰ পৰাই চাওক না পুৰা ফুল বিদ্যাপুৰ ইয়াতে হয়। আজি আমি হৃদয়ে হৃদয়ে মৰম বাঢ়িছে। এই গাইজ ৱেলকাম জনাইছোঁ টিক্স ব্লগছলৈ। আৰু আজি আপোনালোকক ক'ত লৈ গৈ আছোঁ জানেনে? একদম ৰয়েল ফেমিলি দেখাম আজি। ৰজাৰ ঘৰত লৈ যাম। একদম ৰজা কি কি খাইছিল কি কি পিন্ধিছিল চবখিনি আজি দেখিব পাৰিব মোৰ ভিডিঅ'ত। একদম ভিডিঅ'টো স্কিম নকৰে। তো গাইজ মই ফাইনেলি আহি পালোঁ ৰাজবাৰী। আৰু মই আজি আহিছোঁ আমাৰ চাপৰ হাই ছেকেণ্ডেৰীত থকা প্ৰিন্সিপালৰ লগত। ছাৰৰ ফেমিলি আহিছে, চবেই আহিছে। আৰু কি ক'ম বহুত আজি মই আগতে আহিছিলোঁ আপোনালোকক দেখাইছিলোঁ ৰাজবাৰীটো অকল, কেতিয়াও মই সোমাব পৰা নাই, এনেকুৱা চান্স পোৱা নাই। আৰু সঁচাকৈ ছাৰক ধন্যবাদ জ্ঞাপন কৰিব লাগিব যে ছাৰ আজি এইখিনি সুবিধা দিয়াৰ কাৰণে। আৰু এটাই কথা ক'ম, আজি নাজানো কি মই বহুত নাৰ্ভাছ হৈ আছোঁ প্ৰথমবাৰৰ কাৰণে ৰজাৰ ঘৰত। কাৰণ আমাৰ সকলোৰে আশা থাকে এটা যে কেতিয়াবা ৰজাৰ ঘৰত সোমাম, ৰজা কেনেকুৱা কি টাইপত থাকে, তেওঁৰ লাইফ ষ্টাইল কেনেকুৱা। তো সেইখিনি আজি চব কথাখিনি আপোনালোকক কথাখিনি একদম মানে খুলি যদি কয় আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। আৰু মোৰ লগত আছে এইখিনি ভাইটি। আৰু যদি ৰজাক কোনোবাই আক্ৰমণ কৰিছিল তেতিয়াহ'লে এনেকৈ উঠিছিল। মই আগতে কৈছোঁ, এতিয়া কওঁ, তেতিয়া মোৰ ছাবস্ক্ৰাইবাৰ কম আছিল, এতিয়া বহুত কিছুমান সেই ভিডিঅ'টো চাগে চোৱা নাই, তো আজি চাব। তো ইয়াৰ পৰাই চাওক না পুৰা ফুল বিদ্যাপুৰ ইয়াতে হয়। আজি আমি আহিছোঁ বিদ্যাপুৰ ৰাজবাৰী, ফুল বিদ্যাপুৰ ইয়াৰ পৰা দেখা পায়। তো যদি কোনোবাই এটেক দিবলৈ আহে বা ওচৰে পাঁজৰে যদি কিবা ৰজাক কি কৰিবলৈ আহে, তো ইয়াৰ পৰাই চাগে হয় নহয় ৰজাৰ বডিগাৰ্ডবিলাকে ইয়াৰ পৰা পোখৰা দিছিল। আৰু এটা ধুনীয়া এক্সপিৰিয়েঞ্চ। ফাইনেলি ছাৰে কিবাকৈ পাৰ্মিশ্যন ওলাই সোমাবলৈ দিলে। এতিয়া অলপ টাইম ৰখি দিলোঁ, মানে নাছিলে ৰজাজন। তো আমি এইবাৰ লাহেকৈ সোমাই যাম। হিয়াৰে লখিমী মনৰে মৰমী সপোনৰে পাহি তুমি জীৱন জোনাকী। তো এনেকৈ ৰখি দিয়াৰ অলপ টাইম পিছতে সোমাব দিলে এইজন আগতজন ৰজাজন। আৰু চাওক না কিমান ধুনীয়াকৈ সজাই থৈছে ঘৰটো। হিয়াৰে লখিমী মনৰে মৰমী সপোনৰে পাহি তুমি জীৱন জোনাকী হৃদয়ে হৃদয়ে। তো এইবাৰ আমি ছাৰৰ লগত কথা পাতিম। ছাৰ, আমাৰ ইয়াতে বহুত লোকেল মানে কিছুমান ইউটিউবাৰ আছে, যেনেকৈ মই বাহিৰৰখিনি মই আপোনালোকক দেখাইছিলোঁ কিন্তু কেতিয়া মই ভিতৰৰখিনি দেখাব পৰা নাই। এই ছাৰৰ কাৰণে চান্স পালোঁ। সঁচাকৈ ছাৰক ধন্যবাদ জ্ঞাপন কৰিব লাগিব। আৰু এনেকুৱা বহুত ইউটিউবাৰ আছে যে মোৰ নিচিনা এনেকুৱা ইউটিউবাৰ আছে যে আমাৰ এইখিনি লোকেল বস্তুখিনি দেখাব খোজে কিন্তু তেওঁলোকে এটা চান্স নাপায় ইউটিউবাৰখিনিয়ে। আপুনি কিবা অলপ কৈ দিয়ক। যদি তেনেকুৱা মই ঘৰত থাকোঁ আপোনালোকে আহে, হ'ব, মোৰ লগত যোগাযোগ কৰিব। আৰু এটা কথা মানে এই আমাৰ নিউ জেনেৰেশ্যন, মানে আপুনি এটা কথা ক'লে, মানে মই তেতিয়াৰ পৰা ভাবি আছিলোঁ ছাৰৰ ইণ্টাৰভিউত ক'লে যে আমাৰ নিউ জেনেৰেশ্যনৰ কি হয় যে আমি যদি খেতি কৰোঁ, মানে যদি চাকৰি কৰে তেতিয়াহ'লে বেলেগে মানে ছোৱালীবিলাকে দেউতাই মানে কি নকৰে, যদি আমি খেতি কৰোঁ তেতিয়া মানে ছোৱালী দেউতাই মানে কি কৰে, এইটো মানে আপুনি কিবা ক'ব খোজে নেকি? না, মই কৈছোঁ যে মোৰ মেইন উদ্দেশ্যটো এইটো নাছিলে। উদ্দেশ্যটো কৈছে যে প্ৰতিজন মানুহে যেনেকৈ আপোনালোকে এজন ডক্টৰক ৰেচপেক্ট কৰে বা তাৰ প্ৰফেশ্যনটোক ৰেচপেক্ট কৰে, মই ভাবোঁ যে এজন খেতিয়ক তেওঁ কম নহয়। সেইটোকে মই কৈছোঁ। তাৰ পৰা বেছ কৰি কৈছে আপোনালোকে চবেই এজন ভাল খেতিয়ক বা যিজন মানুহ কৰ্মঠ মানুহ তাৰ প্ৰতি বিবেক বিবেচনা থাকিব লাগে। তেওঁ যে এজন যে কৰ্মী মানুহ, তেওঁ যে সমাজৰ কাৰণে কাম কৰিছে, নিজৰ কাৰণে কাম কৰি আছে, তেওঁ কাৰো ওচৰত বিচাৰি খোৱা নাই। তো সেই যে আমি যদি চবেই যদি চাকৰি কৰোঁ, চবেই ডক্টৰ হ'লেও খেতিয়ক কৰিব লাগিব না। তো সেইটোৰ কাৰণে মই কৈছোঁ যে এজন মানুহ খেতিয়কো হ'ব পাৰে, তেওঁ ডক্টৰো হ'ব পাৰে, ইঞ্জিনিয়াৰ হ'ব। কিন্তু আমি দেখিছোঁ যে ক্ষেত্ৰত যে আমাৰ ক্ষেত্ৰত দেখা যায় যে খেতিয়কৰ আমি কোনো ষ্টেটাছ নাই। সেইকাৰণে মই কৈছোঁ যে আজি আমি এটাই বস্তু ঠিক কৰিব লাগে যে
ফাৰ্মিং কেন বি এ গুড প্ৰফেশ্যন। সেইটো বস্তুৰ ক্ষেত্ৰত যে মানুহ এজন যে খেতি কৰিলে যে তেওঁ যে সৰু হয় সেই বস্তুটো কেতিয়াও ভাবিব নালাগে যে সেইকাৰণে খেতিটোকো তেওঁলোকে এটা প্ৰফেশ্যন হিচাপে ল'ব লাগে। তেওঁলোকে যিজন মানুহ পাৰিব ভালকৈ কৰক। আজি আমি পাঞ্জাৱৰ এক্সাম্পল দিওঁ, কিন্তু অসমতো তেনেকুৱা বহুত ভাল ভাল খেতিয়ক আছে, তেওঁলোকে বহুত উন্নতি কৰিছে। সেইখিনি আদৰ্শ লৈ পিনে আমাৰ নতুন নৱপ্ৰজন্মই আগবাঢ়ি যাব পাৰে। সেইটো কোনো সৰু ডাঙৰ নাই। এজন ইঞ্জিনিয়াৰতকৈ আমি কোনোমতে সৰু নহওঁ, তেওঁ ইঞ্জিনিয়াৰিং লাইনত, আমি খেতি কৰা লাইনত। তো আমি সেইকাৰণে মই কৈছোঁ যে কোনো প্ৰফেশ্যনক অলপ নিচা চকুৰে চাব নালাগে। আৰু বৰ্তমান কি হৈছে যে আমাৰ গাৰ্জিয়ানবিলাকে এটা মানে কি মনত সোমাই দিছে যে আমাক চাকৰি ল'বই লাগিব, খেতি কৰিলে নহ'ব, তেনেকুৱা টাইপৰ মানে এটা মনত সোমাই দিছে। এইকাৰণে মানে এইটো চাকৰি কৰাটা হৈছে কি যে আপুনি খেতি বস্তুটো আৰু চাকৰিৰ ভিতৰত ডিফাৰেঞ্চ কি হৈছে যে চাকৰিটো আপুনি যে সমান আপুনি কাম কৰিলেও পইচা পাব, নকৰিলেও পইচা পাব। কিন্তু খেতিটো হ'লে যেতিয়া আপুনি কাম নকৰিব তাতে আপুনি পইচা নাপায়, তাৰমানে খেতি আপোনাৰ ভালকৈ কৰিব, এইটোৱে পাৰ্থক্য। এতিয়া ধৰক আমাৰ ইয়াতে আগত কি হৈছিলে নহৈছিলে মই নাজানো, কিন্তু এতিয়া কি হ'ল যদি সঁচাকৈ এজন খেতিয়কে যদি কাম কৰিব খোজে, যে আপোনাৰ ধৰক মা দেউতাই তেওঁলোকে এনকাৰেজ কৰিব লাগে এইকাৰণে যে আগৰ খেতিয়কৰ এতিয়াৰ খেতিয়কৰ বহুত পাৰ্থক্য। এতিয়া ধৰক এজনে মই যিখিনি দেখিছোঁ যে আজি আপোনাৰ অনলাইন হোৱাত আপোনাৰ এনেকুৱা ধুনীয়া ধুনীয়া বস্তু আহে, সেইবিলাক বস্তুৰ ক্ষেত্ৰত আপোনাৰ ধৰক আপোনালোকে মানে আগতে কল্পনা কৰিব পৰা নাই। যে আপোনাৰ ধৰক মই এটা সাধাৰণ এক্সাম্পল দিওঁ যে আপুনি হয়তো বা অহা বছৰৰ ভিতৰত দেখিব যে বজাৰত আপোনাৰ পিংক কালাৰ হালধীয়া ৰঙৰ কবি আহিব। তো এইবিলাক বস্তু হৈছে কি যে প্ৰতিটো ইন'ভেটিভ বা তেওঁলোকে ক'ৰ পৰা আনি পিনে মাৰ্কেটত তেওঁলোকে দিয়ে। তো তেনেকুৱা চিষ্টেম হৈছে যে আপুনি ধৰক ইঞ্জিনিয়াৰিং পঢ়োঁতে যেনেকুৱা আপোনাৰ বিভিন্ন ভাল ভাল ঠাইত কৰে, আপোনালোকে ঠিক এগ্ৰিকালচাৰ ঠিক তেনেকুৱা যে আমি সদায় যে অসমকে ফ'ল' কৰিব লাগে এইটো নহয়, আমি বাহিৰৰ বস্তু আনি পিনি ইয়াতে আমি কৰিব পাৰোঁ। এইখিনি ক্ষেত্ৰত আমি মানে আমাৰ নিউ জেনেৰেশ্যনক মই সদায় ছাপোৰ্ট কৰোঁ যে তেওঁলোকে আমাৰ টেক ছেভি যিটো কথা কয় যে তেওঁ টেকনিকেলি বহুত উন্নত, তেওঁ মোবাইলত চব ৱৰ্ল্ডৰ চববিলাক বস্তু জানে। সেইকাৰণে মই কৈছোঁ যদি তেনেকুৱা যুৱ প্ৰজন্মৰ ল'ৰা যে তেতিয়া যদি মা দেউতাকে যদি কি নকৰে, তেওঁ নিজকে কিছুমান খেতি কৰিব লাগে বা আগ্ৰহ দেখাব লাগে। যদি মাটি জমি আছে ভালকৈ আপোনাৰ কামখিনি কৰিব লাগে। আৰু মই ভাবোঁ যে প্ৰফেশ্যনৰ ক্ষেত্ৰত মা দেউতাকে অলপ কনচিডাৰেট হ'ব লাগে যে এজনে যদি ইঞ্জিনিয়াৰ বা ডক্টৰ পঢ়াৰ কেপাচিটি বা তেওঁলোকক যদি কোৱালিফাই নকৰিলে তেওঁ বেয়া নাপাব। তেওঁ আৰু বেলেগ আছে খেতি, আপোনাৰ যদি জমি থাকে মাটি থাকে তাতে আপুনি খেতিয়ে কৰিব দিয়ক, অত মডাৰ্ণ ৱেত কৰক। আজিকালি গ্ৰীণ হাউচ আছে, পলি হাউচ আছে, অৰ্কিডৰ ফাৰ্মিং আছে। আপুনি যদি সঁচাকৈ এজন ফাৰ্মাৰ হ'ব খোজে আপোনাৰ বহুত লাইন আছে। সেইকাৰণে মই কৈছোঁ আহ্বান জনালোঁ যে আপোনালোকে সেই যি প্ৰফেশ্যনত নাথাকে কিয় কোনো প্ৰফেশ্যনক নিচা চকুত নাচাব আৰু কোনোটো সৰু ডাঙৰ নাভাবিব। যিখিনি ক্ষেত্ৰত এজন অতি সৰু মানুহে জীৱনত বহুত উন্নতি কৰে, হয়তোবা এই উন্নতি আমি কল্পনাৰ অতীত। এইখিনি কৈ পিনে মই আপোনাৰ চবকে শুভেচ্ছা জনাই পিনে আপোনালোকক ভাল কামনা কৰিলোঁ। ধন্যবাদ। ষ্ট্ৰবেৰী চিপছ কি মানে ড্ৰাই ষ্ট্ৰবেৰী চিপছ এইটো মানে এইবিলাক আমাক কি দেখাই আছে জানেনে? মানে ছাৰে নিজে মানে যিবিলাক বেয়া হয় বা টমেটৰ কেজি বৰ্তমান 1 টকা চলি আছে, এইবিলাক ড্ৰাই কৰি নিজে মানে নতুন পদ্ধতিত এটা কিবা কৰিছে যাতে আন ছিজনত মানুহে এইবিলাক খাব পাৰে। তো এয়ে মানে দেখাই আছে আৰু মিচিংবিলাক বোলে কেনে দেখাব। তো ভিডিঅ'টো চাই থাকক। ছাৰে আমাক ষ্ট্ৰবেৰী দিলে, মানে নিজে বনাইছে, এইটো মানে ড্ৰাই কৰি বনাইছে। তো খাই চাওক, ধুনীয়া এটা টেষ্টি ষ্ট্ৰবেৰী এটা মানে কি বনাই দিছে। তো ছাৰৰ ওচৰত আহিলে মই চবখিনি জনাম যে কেনেকৈ। বহুত ইউটিউবাৰ আছে যে আহিব খোজে, চান্স পোৱা নাই, তেওঁলোকক নিশ্চয় মই জনাম কেনেকৈ কি কৰিব পাৰে। অলপ পিছতে ছাৰৰ লগত কথা পাতিম। তো চাই থাকক। A few moments later. এইটো চাওক, এইটো এটা চলাৰ মানে এটা যে কাম কৰে তেওঁলোকে যে কি কল যে ছাৰে যে কল মানে বইল কৰে বস্তুখিনি যে নষ্ট হোৱা মানে নষ্ট হ'বলৈ নিদি আমি এটা টমেট' ছাপ'জ 10 কেজি কি কৰোঁ আমি বিক্ৰী নহ'লে আমি নষ্ট কৰোঁ। তো এইখিনি নষ্ট নকৰি ইয়াত এই মানে নতুন পদ্ধতিৰে বইল কৰি তেওঁলোকে মানে কামত লগায়। তো আপোনালোকেও এনেকৈ কৰিব পাৰে। আৰু যদি কিবা শিকিব লগা আছে তো ক'লে ছাৰৰ লগত দেখা কৰিব পাৰে। চাওক এইবিলাক কি নতুন পদ্ধতিৰে একদম মানে খেতিবিলাক কৰিছে, একদম ধুনীয়া এটা। আজি মই বহুত মানে ভাবিব
মানে শব্দ নাই মুখত কি ক'ম ভাল লাগিছে আহি আৰু ইয়াতে আৰু ষ্ট্ৰবেৰী খেতি বহুতে দেখা নাই কিন্তু কেনেকৈ ষ্ট্ৰবেৰী খেতি কৰে ইয়াতে চবখিনি আছে আমাক দেখাবলৈ পাৰ্মিশ্যন দিল দাদা এটাক পঠাই দিল যে আমাক এইখিনি মানে চবখিনি দেখাবলৈ আৰু নতুন ইউটিউবাৰবিলাকক কৈছে বহুত কথাই ক'লে ইণ্টাৰভিউ ছাৰৰ ইণ্টাৰভিউ ডিছক্ৰিপশ্যনত লিংক আছে আপোনালোকে চাব পাৰিব বহুত কথাই ক'লে নতুন জেনেৰেশ্যনে কি কি কৰিব পাৰে কি কি কৰিব নোৱাৰে চবখিনি কথা ছাৰৰ ইণ্টাৰভিউটো আপোনালোকে চাব সঁচাকৈ বহুত গুৰুত্বপূৰ্ণ আপোনালোকক যে কৈছিলোঁ ষ্ট্ৰবেৰী খেতি চাওক কেনেকৈ কৰিছে ষ্ট্ৰবেৰী মই আজি ফাৰ্ষ্ট দেখিলোঁ আপোনালোকে কচোন ষ্ট্ৰবেৰী খেতি আপোনালোকে কেতিয়াবা দেখিছিল নেকি কেনেকৈ কৰে মানে গছবিলাক কেনেকৈ মই আজি ফাৰ্ষ্ট দেখিলোঁ সঁচাকৈ বহুত ধুনীয়া নতুন নিউ পদ্ধতি আপোনালোকে আহিব পাৰে আৰু বিদ্যাপুৰ ৰাজবাৰীত আহি আপোনালোকে চাব পাৰে চাওকচোন এটা ৰজা হৈ ইমানবোৰ খেতি কৰিছে এটা ৰজা হৈ সি পঢ়িও খাব পাৰে আৰু সি কৈ আছে নিউ জেনেৰেশ্যনৰ কাৰণে যে আমি খেতি কৰিব লাগে আমাৰ নিউ জেনেৰেশ্যনে খেতি নকৰে সেয়ে ড্ৰাই মিচিং কেনেকৈ এই যে নতুন পদ্ধতি ক'লোঁ যে এই ড্ৰাই মিচিংটো দেখাই আছে ড্ৰাই হৈ আছে চাই এইটো কিমান দিনলৈকে থাকি যাব এনেকৈ বহুদিন 4 লাখ টকাত এইটো কিনিব পাৰিব কিন্তু সঁচাকৈ যদি ওলাই দিয়ে নতুন টেকন'লজি যদি ভাবে যে এইটো ওলালে ফাৰ্মাৰবিলাকৰ বহুত সুবিধা হ'ব কাৰণ চাওক আপোনালোকে টমেট' 1 টকা কেজি বা এনেকুৱা টাইপৰ হৈ যায় মাজতে লাষ্টৰ পিনে পেলাই দিয়ে বেপাৰী লাষ্টত কিনা বন্ধ কৰি পেলাই দিয়ে তেওঁলোকৰ কাৰণে বহুত সুবিধা হ'ব কাৰণ চাওক আপোনালোকে এইটো যেতিয়া ড্ৰাই কৰি থ'ব মানে তাতে বহুত দিনলৈকে থাকি যায় তাৰপিছত নতুন পেকেটিং কৰি তেওঁলোকে বিক্ৰী কৰিব পাৰিব ঘৰত খাব পাৰিব চাপ'জ এতিয়া টমেট' হৈ আছে এতিয়া মানুহে কম দামত পাই আছে যেতিয়া টমেট'ত দিন নাথাকিব তেতিয়া ভাবক কিমান দামত বিক্ৰী কৰিব পাৰিব তো যদি অলপমান ভাবে তেতিয়াহ'লে যদি এনেকুৱা মিচিং পায় তো আপোনালোকে লৈ এনেকুৱা এটা কাম কৰিব পাৰে এনেকৈ কিবা কিবি চাই আহি হৈ গ'ল চাহ খোৱাৰ টাইম আৰু ছাৰে ইণ্টাৰভিউ লৈ আছে যদি ভিডিঅ'টো চাব খোজে মোৰ ডিছক্ৰিপশ্যনত লিংক আছে ভিডিঅ'টো চাব পাৰে তো এতিয়া আমি বিদায় ল'ব লাগিব ৰাজবাৰীৰ পৰা ছাৰে আছে তো বহুত ভাল লাগিল ছাৰৰ লগত লগ পাই আৰু আপোনালোকেও আহিব যদি আহে আপুনি যদি ইউটিউবাৰ বহুতে কৈ থাকে যে তাতে সোমাব নিদিয়ে বাকী ছাৰৰ লগত আহি কথা পাতি ল'ব ভালকৈ যে মই এটা ইউটিউবাৰ আজি মই দেখাব খোজোঁ তো লাষ্টত ছাৰ বিদায় ল'ব লাগিব এতিয়া বহুত ভাল লাগিল আহি থেংক ইউ তো যদি ভিডিঅ'টো ভাল লাগিল সকলোৱে লাইক শ্বেয়াৰ এণ্ড কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিব বাই বাই